নমস্কাৰ বন্ধুসকল, আজি আমাৰ অফিচত বিশ্বকৰ্মা পূজা আয়োজন কৰা হৈছে আৰু এনেদৰে মণ্ডপটো সুন্দৰকৈ সজাই তোলা হৈছে। আৰু আমাৰ পল্লৱ দা আৰু ইফালে ৰাজমণ্ডল আহি উপস্থিত হৈছে। নমস্কাৰ। এয়া বিশ্বকৰ্মা বাবাৰ মূৰ্তি আৰু ইয়াতে পূজা কৰা হৈছে। আৰু এইফালে ইয়াত পূজাৰ প্ৰসাদ ৰেডি কৰি আছে। ইয়াত ৰাতিপুৱাৰ পৰা এনেদৰে খানা বনাই আছে। প্ৰায় হ'ব হৈছে আৰু খানা বনাই। এয়া বনাই ৰেডি হৈ গ'ল। ৰ'ব মই ভালদৰে দেখাই দিছোঁ। এয়া মটৰ পনীৰ মানে বিভিন্ন ধৰণৰ চব্জি এনেদৰে বনোৱা হ'ল। আৰু ইফালে আমাৰ খানা খোৱা আৰম্ভ হৈ গ'ল। এয়া আমাৰ আলহীসকলৰ ফাৰ্ষ্ট টাইমত খাই লৈছে। এয়া ৰাজমণ্ডল খাবৰ কাৰণে ৱেইট কৰি আছে। লগতে আমি ষ্টাফৰ সকলোখিনিয়ে খাই ল'লোঁ। তাৰপিছত পূজা শেষ হোৱাৰ লগে লগে আজি পল্লৱ দাৰ বাৰ্থডে আছিল আৰু বাৰ্থডে চেলিব্ৰেট কৰিছোঁ। ওকে বাৰ্থডে গিফ্ট আচ্ছা দিয়া যে এবাৰ বজাই দিয়া।